ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মেট্ৰিক দিয়াৰ পিছত কোনটো ষ্ট্ৰীম ল'লে ভাল হ'ব আৰু কোনটো ষ্ট্ৰীম ল'লে তোমালোকে আজিৰে পৰাই কি কৰিব লাগিব, সকলোখিনি কথা মই তোমালোকক কৈ আছোঁ। তাৰ আগতে মই দুটামান কথা কৈ লওঁ। পেৰেণ্টছ বা গাৰ্জেনসকলক মই কৈ আছোঁ, আপোনালোকে আপোনালোকৰ সন্তানক কেতিয়াও জোৰ নিদিব কোনটো ষ্ট্ৰীমত পঢ়িব লাগিব। তেওঁলোকক নিজৰ মতে যাবলৈ দিয়ক, কাৰণ পঢ়িব ল'ৰা ছোৱালীয়েহে, আমিতো নপঢ়োঁ। গতিকে তেওঁলোকে যি ভাল পায় সেয়াকে ল'বলৈ আপুনি আগবঢ়াই দিয়ক। আনক দেখি পেলাই মোৰ ল'ৰা বা মোৰ ছোৱালীয়েও ছায়েন্সত পঢ়িবই লাগিব সেই বুলি আপোনালোকে জোৰ নিদিব। কৈ আছোঁ সকলোখিনি কথা। আপোনালোকে নিজৰ মতে ল'ৰা ছোৱালীক আগবাঢ়িবলৈ সুবিধা দিয়ক, তেতিয়া তেওঁলোক ভাল পথ এটা তেওঁলোকে বিচাৰি ল'ব পাৰিব। কিন্তু জোৰ দিলে, জোৰ কৰি যদি পঢ়িবলৈ কিবা এটা যায়, তেতিয়া কিন্তু ভাল ৰিজাল্ট আপোনালোকে আশা কৰিব নোৱাৰিব। কৈ আছোঁ এতিয়াও কথাখিনি হ'ল কি, যদি কোনোবা ষ্টুডেণ্টে ছায়েন্সত পঢ়িম বুলি তোমালোকে ভাবিছা, তেতিয়া তোমালোকৰ মনত যিহেতু ভাৱ হৈছে ভাল পাইছা, তোমালোকে পঢ়া, তাত কোনো আপত্তি নাই। কিন্তু আনে জোৰ কৰি যাতে আগবঢ়াই দিব লগা নহয়। ছায়েন্সত পঢ়িবলৈ হ'লে তোমালোকে কিন্তু আজিৰে পৰাই তোমালোকে সেই ছায়েন্সৰ যিখিনি কিতাপ, সেই কিতাপখিনি পঢ়িব লাগিব। কেনেকৈ পঢ়িব লাগিব, ছায়েন্সৰ কিতাপখিনি গোটাই লোৱা। আজিৰে পৰাই কৈছোঁ, এটা দিনো সময় নাই। কিন্তু ৰিজাল্টটো সোনকালে দিব আৰু মেট্ৰিকৰ এক্সাম শেষ হোৱাৰ 2 দিন ৰ'বই নোৱাৰা, তাৰ পিছদিনৰ পৰাই ক্লাছ হৈছিলে। এতিয়া তোমালোকে কোচিং আৰম্ভ কৰি দিয়া। নাভাবিবা কোচিং নকৰাকৈ ৰিজাল্টটো চাই লওঁ, ৰিজাল্টটো যদি আমি ভাল ৰিজাল্ট পাওঁ তেতিয়াহে আমি ছায়েন্সত লগাম বুলি ভাবি আছোঁ, এনেকুৱাবিলাক ভাৱ নহয়। এটা কথা শুনা, যদিহে ছায়েন্সত পঢ়িম বুলি তুমি ভাবিছা, তুমি আজিৰ পৰাই কোচিং আৰম্ভ কৰি দিয়া। মই সম্পূৰ্ণকৈ কৈ আছোঁ, ভিডিঅ'টো লাষ্টলৈকে চাবা দেই, তেতিয়াহে সকলোখিনি কথা বুজি পাবা। কিয় কৈছোঁ, তুমি ভাবিছা যে মই নম্বৰ কম পাম, অংকত মই বেয়া, অংকত নম্বৰ কম পাম, গতিকে মই ছায়েন্সত পঢ়িব নোৱাৰোঁ। নাভাবিবা অংক বিষয়টো নহ'লেও ছায়েন্সত পঢ়িব পাৰিবা। অংক যদি তোমালোকৰ গ্ৰেছ মাৰ্ক পায়ো পাছ কৰা যেনে তেনে, তেতিয়াও তোমালোকে ছায়েন্সত পঢ়িব পাৰিবা। কাৰণ ছায়েন্সত পঢ়িবৰ কাৰণে অংক লাগিবই, যে সেইটো কম্পালচৰি নহয়। অংকটো থাকিব তোমালোকৰ, সেইটো তোমালোকে 4th ছাবজেক্ট কৰিবও পাৰিবা। এতিয়া কথা হ'ল, ছায়েন্সত পঢ়িবৰ কাৰণে আজিৰ পৰা কোচিং ল'বলৈ মই কিয় কৈছোঁ আৰু কৈ আছোঁ মই তাৰ বিষয়ে। পিছত মই কমাৰ্চ আৰ্টছৰখিনিৰ কথা কৈ আছোঁ। ছায়েন্সত যেতিয়া তোমালোকে এডমিশ্যন ল'বাগৈ ফাৰ্ষ্ট ইয়েৰত, তেতিয়া তোমালোকে গোটেইখিনি ইংলিছ পাবা। গোটেই ছাবজেক্টখিনি ইংলিছতেই চলাব লাগিব। ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছখিনিৰ কাৰণে কোনো অপকাৰ নাই, ধুনীয়াকৈ চলাই নিব পাৰিবা। কিন্তু আমাৰ আছামিছ মিডিয়ামৰ যিখিনি ষ্টুডেণ্টছ, তেওঁলোকে কম সময়ৰ ভিতৰতে গৈ পেলাই ইংলিছৰ গোটেইখিনি ইংলিছত কৰিব লাগিব। তেওঁলোকৰ গোটেই বিষয়খিনি ইংলিছত কৰিব লাগিব। অসমীয়া মিডিয়ামৰ পৰা গৈ ইংলিছ মিডিয়ামত পটকৈ গৈ পেলাই এডজাষ্ট হোৱাটো অলপ জটিল হয়। সেইকাৰণে তোমালোকক আজিৰে পৰাই কোচিং আৰম্ভ কৰি দিবলৈ কৈছোঁ। যেতিয়া তোমালোকে কোচিং আৰম্ভ কৰিবা, তাত তোমালোকে যিকেইটা লেচন কোচিঙত শেষ হ'ব, যিমানলৈকে শেষ হ'ব, সেইখিনি যেতিয়া ফাৰ্ষ্ট ইয়েৰত তোমালোকে পঢ়িবলৈ পাবাগৈ, তেতিয়া সেইখিনি তোমালোকে বুজি পাবা আৰু সেইখিনি তোমালোকৰ ইজি হৈ পৰিব, ধুনীয়াকৈ তোমালোকে কৰিব পাৰিবা। আৰু যদিহে কোচিং নোলোৱা তেতিয়াও পাৰিবা, কিন্তু তোমালোকৰ এডজাষ্ট হওঁতে বহুত কষ্ট হ'ব। ফাৰ্ষ্ট ইয়েৰত যেতিয়া ইংলিছত তোমালোকে এক্সাম দিব লাগিব, গোটেই বিষয়খিনি ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি গোটেইখিনি, মই ছায়েন্সৰ কথা কৈ আছোঁ, এই গোটেইখিনি যেতিয়া তোমালোকে ইংলিছত উত্তৰ দিব লাগিব, লিখিব লাগিব, ইংলিছত লেকচাৰ দিব, সেইখিনি তোমালোকে এডজাষ্ট কৰিবলৈ অলপমান জটিল হ'ব ফাৰ্ষ্ট ইয়েৰত তোমালোকে নম্বৰ 2-1 কম পাবা। সকলোৱে নম্বৰ ফাৰ্ষ্ট ইয়েৰত কম পায়, যিহেতু নতুন হয়। সেইটো কোনো চিন্তাৰ বিষয় নহয় দেই। ছেকেণ্ড ইয়েৰত কিন্তু কমপ্লিট হৈ যায়, তোমালোকৰ সকলো ভাল হৈ যায়, তাৰমানে গোটেইখিনি পাৰিবা তেতিয়া। এতিয়া কথা হ'ল কি, আজিৰ পৰা ল'বলৈ কৈছোঁ, কোচিং আৰম্ভ ইতিমধ্যে কৰি দিয়ে। স্কুলবিলাকত তোমালোকে খবৰ কৰিবা, কোচিং আৰম্ভ কৰি দিয়ে। তাত তোমালোকে এডমিশ্যন লৈ লোৱা, বেছি পইচা নলয়। আৰু তাৰপিছতে তোমালোকে ক্লাছটো আৰম্ভ কৰি দিয়া। সেই অনুযায়ী তোমালোকে কিতাপ পত্ৰখিনি গোটাই লোৱা। হয়তো কাৰোবাৰ পাবও পাৰা কিতাপ, আৰু নহ'লে নিজে হ'লেও কিনি আৰম্ভ কৰি দিয়া। যদিহে পঢ়িম বুলি ভাবিছা, ৰিজাল্টলৈ নৰবা। ৰিজাল্ট দিয়াৰ পিছত কি হয় চাই লওঁ, সেইটো কথা নহয়। যদি নম্বৰ কম পোৱা, তেতিয়াও তোমালোকে ছায়েন্সত পঢ়িব পাৰা। কিন্তু চাবা, 2nd ডিভিজন পায়ো ছায়েন্সত পঢ়ে, কিয়? যদিহে মন থাকে। মই প্ৰথম ছায়েন্সৰ কথাটো কৈ আছোঁ, ছায়েন্সত পঢ়িলে যে ভাল সেইটো কথাও কোৱা নাই দেই, তোমালোকৰ মন থকাখিনি কৈছোঁ। যাৰ যি মন যায়, 2nd ডিভিজন পালেও ছায়েন্সত পঢ়ে, 2nd ডিভিজন পোৱাখিনিও ছায়েন্সত পঢ়ি তাত 1st ডিভিজন পাই ছায়েন্সত ভাল ৰিজাল্ট কৰি আগবাঢ়ি গৈ থাকে। পাৰ্চেণ্টেজে কেতিয়াও
কোনটো ষ্ট্ৰীমত পঢ়িম সেইটো কেতিয়াও নকৰে। পাৰ্চেণ্টেজৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে সেইটো নাভাবিবা। কম পাৰ্চেণ্টেজ পালেও তোমালোকে আগবাঢ়ি যোৱা, মনটোৱে আচল কথা। কাৰণ মেট্ৰিকত তোমালোকে কিবা এটা বেয়া হৈছে, নম্বৰ কম পাইছা, কিন্তু যিটো ষ্ট্ৰীমত পঢ়িম বুলিছা তাত যেতিয়া মন বহিব, আৰু পঢ়াটো এনেও মেট্ৰিক পাছ কৰাৰ পিছতে তোমালোকৰ বেছি মন বহে পঢ়াত। তাৰ আগলৈকে কিন্তু গালি পাৰি পাৰি পঢ়ুৱাই থাকিব লাগে, হয়নে? কিন্তু মেট্ৰিক পাছ কৰাৰ পিছত কোনেও ক'ব নালাগে, নিজে নিজে পঢ়ি যাবা। গতিকে পাৰ্চেণ্টেজ কম পালেও তোমালোকে ছায়েন্সত পঢ়িব পাৰিবা, প্ৰথম কথা। আৰু তাৰপিছত কিন্তু ভালকৈ পাছ কৰি যাবা। এতিয়া কথা হ'ল, কোচিংটো ক'লোঁ মই, কোচিংটো কৰা তোমালোকে তেতিয়া ফাৰ্ষ্ট ইয়েৰত এডমিশ্যনটো লৈ তোমালোকে বহুত মানে ইজি পাবা, বহুত ভাল পাবা, আৰু একো টান নহয়। মেথছৰ কথাটো কৈছোঁ মই, মেথছ নহ'লেও পাৰিবা বুলি কিয় কৈছোঁ? মেথছ তোমালোকে ল'বা, 4th ছাবজেক্ট কৰিবা, বাকীকেইটা ল'বা। তাৰপিছত তোমালোকে জানাই নিশ্চয় ছায়েন্সত পঢ়িলে দুটা ভাগ থাকে, এটা মেডিকেল, এটা ইঞ্জিনিয়াৰিং। ইঞ্জিনিয়াৰিং যদি লোৱা তেতিয়াহ'লে তোমালোকক মেথছ লাগিব, আৰু যদিহে মেথছ বেয়া পোৱা তেতিয়া তোমালোকে মেডিকেল লাইনটো ল'বা। নিশ্চয় বুজি পাইছা? যদি কিবা সুধিব লগা থাকে কমেণ্ট কৰিবা, মই ইয়াৰ পিছত আকৌ বুজাই দিম, ঠিক আছে? এইখিনিলৈকে ছায়েন্সৰ গ'ল। দ্বিতীয়তে মই আৰ্টছৰ কথা কওঁ। আৰ্টছত পঢ়িলে ইমানেই ভাল, আৰ্টছত এডমিশ্যন লৈ তোমালোকে পঢ়িব পাৰা। সেইটো বাৰু যদিহে ইংলিছ মিডিয়ামত পঢ়িম বুলি ভাবিছা, আৰ্টছতো ইংলিছ আছে কিছুমান, তেতিয়া তোমালোকে এতিয়াৰ পৰা আৰ্টছৰ বিষয়ে তোমালোকে পঢ়ি যাব পাৰা বিষয়খিনি, আৰু খবৰ কৰিবা, সেয়াও তোমালোকে পঢ়িবলৈ সুবিধা পাবা। আৰ্টছত পঢ়িলে এটাই সুবিধা হয়, মই অসুবিধাখিনি পিছত ক'ম, মই প্ৰথম ষ্ট্ৰীমকেইটাৰ কথা কৈ লৈছোঁ। আৰ্টছত যদি পঢ়িব বিচৰা সেইখিনি অতিকৈ ভাল, এতিয়া বেষ্ট ষ্ট্ৰীম হৈছে আৰ্টছ বুলি মই কওঁ। কি কাৰণ মই সেইখিনি পিছত কৈ আছোঁ। তাৰপিছত তোমালোকে কমাৰ্চত যিখিনি ভাবিছা কমাৰ্চত পঢ়া। কমাৰ্চৰ যিটো লাইন সেইটো বহুত ভাল আছে। তাৰ ভাগকেইটা মই তোমালোকক দৰকাৰ হ'লে মেপ আঁকি দেখাই দিম নেক্সট ভিডিঅ'ত। যদি লাগে তোমালোকে কমেণ্ট কৰিবা, তেতিয়াহে মই কৈছোঁ। কমাৰ্চৰ যিটো লাইন সেইটো বহুত ভাল লাইন, আৰু খালি এটা কথা কি, কমাৰ্চত জানিব লাগিব মেথছ, নহয় জানো? গতিকে তোমালোকে কি ষ্ট্ৰীম ভাল পোৱা সেইটো তোমালোকৰ ওপৰত কথা, নিজে চইচ কৰিবা দেই। নাভাবিবা ইছৰাম কেনেকৈ পঢ়িমগৈ, মই পাৰিম জানো, মোৰ ৰিজাল্টটো দি লওক, মেট্ৰিকতচোন মোৰ অমুকত বেয়াই হৈছে নম্বৰ, ছায়েন্সতোচোন নম্বৰ কম পাইছোঁ, মই MCQ ফেইল কৰিম। কিন্তু এটা কথা, সেইটো নাভাবিবা। যদি পঢ়িম বুলি ভাবিছা, মই কৈছোঁ কোচিংটো আজিৰে পৰা লৈয়ে দিয়া। ৰিজাল্টৰ পিছত তোমালোকে এডমিশ্যন লৈ যাতে কষ্ট নোপোৱা। কম পাৰ্চেণ্টেজ পালোঁ, মই কৈছোঁ 2nd ডিভিজন পোৱাই ছায়েন্স পঢ়ে, বহুতেই পঢ়ে, থাকেই তাত, আনকি 3rd ডিভিজনো যায় কিছু লোক, সেয়াও আমি গম পাইছোঁ। গতিকে তোমালোকে সেই পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি নাভাবিবা কোনটো ষ্ট্ৰীম ল'ম, তোমালোকৰ মনটোৰ ওপৰত ভিত্তি কৰি ভাবা কোনটো ষ্ট্ৰীম ল'ম। দ্বিতীয়তে তোমালোকে এইমটো কি লৈছা, কি হ'ম বুলি তোমালোকে ভাবিছা, ভৱিষ্যতটো এতিয়াই চিন্তা কৰা, এইমটো এতিয়াই লোৱা। কি হ'বলৈ মন আছে, যি হ'বলৈ তোমালোকৰ মন আছে সেইমতে সেই ষ্ট্ৰীমত গুচি যোৱা। নোৱাৰা কোনো কথা নাই, একেবাৰে নোৱাৰা অসমীয়া মিডিয়ামৰ পৰা যোৱাখিনিহে সেই ষ্ট্ৰীম ভাল পোৱা ষ্ট্ৰীমটোত তেওঁলোকে ভাল পাৰ্চেণ্টেজ পায়। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কিন্তু মেট্ৰিকতকৈ বহুত ভাল, বহুতেই কৰে, সেইটো একেবাৰে সঁচা কথা। চাবা মেট্ৰিকৰ ৰিজাল্টতকৈ, মেট্ৰিকৰ পাৰ্চেণ্টেজতকৈ সেই ষ্টুডেণ্টটোৰ হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ বেছি হয়েই, মানে অলপ ডাঙৰো হয়তো, আৰু বহুখিনি কথা শিকে, এটা পঢ়াৰ পৰিৱেশ বেলেগ পায়, ভাল হৈ যায়। গতিকে তোমালোকক মই এটাই কওঁ, এই ভিডিঅ'টোত বেছি নকওঁ, মই পিছৰ ভিডিঅ'ত আৰু ব্যাখ্যা কৰিম। এতিয়া তোমালোকৰ এটাই কথা, আজিৰ পৰা তোমালোকে কোচিং ল'বলৈ আৰম্ভ কৰি দিয়া। যদি ছায়েন্সত পঢ়া ছায়েন্সৰ কিতাপখিনি আৰম্ভ কৰি দিয়া, আনি লোৱা, আৰু ৰিজাল্টটো দিয়াৰ পিছত পঢ়িম বুলি নাভাবিবা কম পাৰ্চেণ্টেজ বা কিবা এখন পেপাৰত যেনে তেনে মানে গ্ৰেছ মাৰ্ক পাইহে মই পাছ কৰিছোঁ, কেনেকৈ মই ছায়েন্সত, মোক ছিট দিব জানো? দিবই, পাবাই ছিট, কোনো কথা নাই। মাত্ৰ তোমালোকৰ মনটো ডাঠ কৰা যে ভাল পাওঁ মই সেই বিষয়ত, মই সেইটো ষ্ট্ৰীমত পঢ়ি মই অমুকটো হ'বলৈ মন আছে। যাৰ যিটো এইম আছে ভৱিষ্যতে, সেই এইমটো কিন্তু এতিয়াই ঠিক কৰা, দেৰি নকৰিবা, পিছত সময় নাই। এতিয়াই ঠিক কৰি সেইমতে তোমালোক যোৱা। চাবা তাৰপিছত যদি তোমালোকে চিন্তা কৰা, ইছৰাম মই কিয় আৰ্টছত নপঢ়িলোঁ, মোৰ কিন্তু এই পথটোহে ল'বলৈ মন আছিলে, মোৰ এইটো বাটত যাবলৈহে মন আছিলে, তেনেকৈ তোমালোকে সেই সময়ত ভাবি ছায়েন্সৰ পৰা আৰ্টছলৈ উলটি অহা বহুতো লোক আছে। বহুতো ল'ৰা ছোৱালী ছায়েন্সত পঢ়াৰ পিছত নাম্বাৰ কম পোৱা বেছি পোৱা মই নকওঁৱে, কিন্তু তেওঁলোকে দেখে যে এইটো পদতহে যাব লাগিছিলে, মোৰ আৰ্টছত পঢ়াই ভাল আছিলে, মই আৰ্টছলৈহে যাওঁ, আকৌ আৰ্টছতে নামটো লগাইহি, ইফালে তেওঁলোকৰ বয়সটো গুচি যায়, লোকচান হয় মানে। দ্বিতীয়তে এইখিনিতে মই আৰু এটা কথা কওঁ, তোমালোকে যদি ধৰা এইটো হায়াৰ ছেকেণ্ডেৰীখিনিৰ কাৰণে, আচলতে হায়াৰ ছেকেণ্ডেৰীখিনিৰ কাৰণে মই অলপমান কথা কৈয়ে থওঁ এতিয়া দেই। হায়াৰ ছেকেণ্ডেৰী যিহেতু এক্সাম শেষ হোৱাই নাই বাৰু,
তেওঁলোকৰ এক্সামখিনি শেষ হওক, ঠিক আছে। এতিয়া তেওঁলোকৰ কথা মই নকওঁ, এক্সাম শেষ হোৱাৰ পিছতে মই হায়াৰ ছেকেণ্ডেৰীখিনিৰ কথা কৈ আছোঁ। ঠিক আছে, মেট্ৰিকৰখিনিক মই এইখিনিয়ে উপদেশ দিলোঁ। এতিয়া বৰ্তমান মই এইটো ভিডিঅ'ত এইখিনিয়ে উপদেশ। তোমালোকে ইয়াৰ ওপৰত কমেণ্ট কৰা। নেক্সট ভিডিঅ'ত মই তোমালোকক ইয়াৰ ব্যাখ্যা কৰিম, আৰু অলপ ব্যাখ্যা কৰিম, ঠিক আছে। কথাখিনি কেনেকুৱা পালা জনাবা। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।